হিন্দু মুছলমান ভাই ভাই একেই তেজ মঙহে গঢ়া প্ৰতিজন লোক তেন্তে হিন্দু মুছলমানৰ নামত কিয় একাংশই ভাগ ভাগ কৰিব বিচাৰে সমাজখন অসমখনক ৰক্ষা কৰাৰ স্বাৰ্থত একেলগে শপত ল'লে হিন্দু মুছলমান লোকে গ্ৰহণ কৰোঁ যে আমি শান্তিৰ হকে কাম কৰিম ধৰ্মৰ নামত সমাজত বিভেদ সৃষ্টি কৰিব বিচৰাসকলে চাওক আমাৰ এই প্ৰতিবেদন হাতে হাতে ধৰি মন্দিৰ প্ৰাংগণত সমবেত হৈছে হিন্দু মুছলমানকে ধৰি ভিন্ন ধৰ্মৰ লোক শান্তিৰ অসম গঢ়াৰ লক্ষ্যৰে একেলগে শপত ল'লে সকলোকে হিন্দু মুছলমান মিলি সদায় মিলাপ্ৰীতিৰে থাকিম আমি বাহিৰা শক্তিক প্ৰশ্ৰয় নিদিওঁ বাহিৰা অপশক্তিক প্ৰশ্ৰয় নিদিওঁ আমি সবেই হিন্দু মুছলিম ভাই ভাই হিচাপে ধুলাৰ শান্তিৰ হকে কাম কৰিম দৰঙৰ ধুলাৰ দৃশ্য এয়া সনাতনী মন্দিৰ প্ৰাংগণত একেদৰে শপত লৈছে জাতি ধৰ্ম নিৰ্বিশেষ শতাধিক লোকে ধৰ্ম জাতিৰ ভেদাভেদ পাহৰি মৌন শান্তি সমদলত অংশ লৈ অপশক্তিৰ নিমাত হোৱাটো বিচাৰিলে এই সকল লোকে অসমখন ৰক্ষা কৰিব হ'লে এক হ'ব লাগিব হিন্দু মুছলমান আজিৰ এই অসমৰ পৰিস্থিতিৰ ওপৰত ভিত্তি কৰি যিটো আমাৰ সভা আহ্বান কৰা হৈছিল সেই সভা আমি ফলপ্ৰসূ হোৱা বুলি ভাবোঁ আজিৰ এই সভাৰ জৰিয়তে গোটেই অসমবাসীলৈ এটা অনুৰোধ যাতে আপোনালোকে ভাতৃঘাতী সংঘৰ্ষত লিপ্ত নহয় প্ৰত্যেকে ধৈৰ্য সহকাৰে নিজৰ ল'ৰা ছোৱালীকো অলপ বুজাই বঢ়াই ৰাখে কাৰণ আজিকালি ল'ৰা ছোৱালী বৰ উচ্ছৃংখল বেছিভাগ ল'ৰা ছোৱালী উচ্ছৃংখল তেওঁলোকে ক'ৰবাত কিবা এটা কৰিলে অভিভাৱকৰ দায়িত্ব পৰে আৰু সেইকাৰণে আপোনালোকে আটাইয়ে নিজৰ নিজৰ ল'ৰা ছোৱালীকো অলপ বুজাব আৰু কোনো ধৰণৰ উৰা বাতৰি এই ফেচবুকত ভুৱা কিছুমান মেছেজ বা বাতৰি পাই আপোনালোক উত্তেজিত নহ'ব আৰু আমাৰ এই ধুলাৰ যিটো এটা সম্প্ৰীতিৰ ভাৱ দেখুৱালোঁ সেই ভাৱটোৰেই যাতে গোটেই অসমবাসীয়ে চলিব পাৰে আমি গোটেই অসমবাসী যাতে একগোট হৈ অসমখনক ৰক্ষা কৰিব পাৰোঁ সেই চিন্তা কৰিয়েই আজিৰ এই সভাখন কৰি আঁতৰিলে মোৰ শুভেচ্ছা জ্ঞাপন কৰিছোঁ সাম্প্ৰদায়িকতাৰ স্থান নাই অসমত উচতনিমূলক বক্তব্যত প্ৰৰোচিত নহ'বলৈ আহ্বান দূৰ কৰিব লাগিব নিজৰ মাজত থকা অপৰাধ প্ৰৱণতা হিন্দু মুছলিম ভাই ভাই ইয়াত সাম্প্ৰদায়িকতাৰ কোনো ঠাই নাই এনেকুৱা ধৰণৰ অনেক অজস্ৰ বাক্যৰে এক সুন্দৰ পৰিৱেশৰ মাজত আমি এই শান্তি সমদল অনুষ্ঠিত কৰিবলৈ সক্ষম হ'লোঁ মই বিচাৰোঁ আমাৰ এই শান্তি সমদল আৰু বিভিন্ন ধৰ্মাৱলম্বী লোকসকলৰ মাজত অনুষ্ঠিত হোৱা এই সৰ্বধৰ্মীয় সন্মিলনে গোটেই ৰাজ্যবাসীৰ মাজত এই মেছেজ যাওক যে আমি একতাৰে আগবাঢ়িব লাগে কোনো উচতনিমূলক বক্তব্য বা কোনো ব্যক্তিগত কাৰো কোনো কাম কাজ বা দুষ্কাৰ্যৰ বাবে কোনো জনগোষ্ঠীক দোষাৰোপ কৰা দৰকাৰ নাই আমি সকলোৱে ভাই ভাই মিলাপ্ৰীতিৰে নিজৰ নিজৰ মাজত থকা অপৰাধ প্ৰৱণতাক দূৰ কৰি শান্তি সম্প্ৰীতিৰে অসমখনক আগুৱাই লৈ যাব লাগে সেই শান্তিৰ বতৰা দিয়াৰ বাবেই আজি আমাৰ এই অনুষ্ঠান আয়োজন অসমত যাতে শান্তি ঘূৰি আহে তাকেই কামনা কৰিলে এই সকল লোকে নিউজ ডেস্ক ৰিপৰ্ট নেশ্যন এনি